নমস্কাৰ ফ্ৰেন্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো বৰ্তমান ঠিকে আছে। আৰু ফ্ৰেন্ডছ, আশা কৰিম এই ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চাব আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু শেষত আপোনালোকৰ মতামত কমেণ্ট বক্সৰ জৰিয়তে দিবলৈ নাপাহৰিব। ফ্ৰেন্ডছ, সামাজিক মাধ্যমত এক ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী যুৱতীয়ে। হয়, আপোনালোকে যদি সামাজিক মাধ্যম চাইছে তেনেহলে ফেচবুক, ইনষ্টাগ্ৰাম এই ধৰণৰ যদি আপোনালোকে সামাজিক মাধ্যমত চাইছে তেনেহলে নিশ্চয় বিষয়টো গম পাইছে। কথা হ'ল, যোৱাকালি হৈ যোৱা ADRE এক্সামত এগৰাকী যুৱতীয়ে এক্সাম দিবলৈ যোৱাৰ সময়ত তেওঁক চেকিঙৰ নামত তেওঁৰ ওপৰত যি অত্যাচাৰ কৰা হৈছে বুলি আচলতে তেওঁ যিটো ফেচবুক লাইভৰ জৰিয়তে তেওঁ জনাইছিল আৰু সেই বিষয়টোৱে লৈ আহিছো আজিৰ এই ভিডিঅ'টো। গৰাকীয়ে উত্থাপন কৰিছে যে তেওঁক আচলতে যেতিয়া চেকিং কৰা হৈছিল এক্সামৰ আগত তেওঁৰ অন্তবাসত হাত দিয়া হৈছে বুলি তেওঁ আচলতে সামাজিক মাধ্যমত এক ভিডিঅ'ৰ যোগেৰে উপস্থাপন কৰিছে। হয় ফ্ৰেন্ডছ, অভিযোগটো মোৰ নহয় বা আমাৰ নহয়, এগৰাকী যুৱতীৰ। সেই যুৱতীগৰাকীয়ে আচলতে সামাজিক মাধ্যমত নিজেই প্ৰকাশ কৰিছিল যে তেওঁক আচলতে চেকিঙৰ নামত তেওঁৰ গোপন অংগত হাত দিয়া হৈছে। ফ্ৰেন্ডছ, আপোনালোকে সেই যুৱতীগৰাকীৰ প্ৰথমতে ভাষ্যটো শুনি লওক। হয়, মইতো ক'লোৱে নহয় ফেচবুক লাইভ আজিলৈকে আহি পোৱা নাই, তো ফাৰ্ষ্ট টাইম আহি আছোঁ। সেইকাৰণে হয়তো মই প্ৰথমে ধৰিব পৰা নাছিলোঁ কেনেকৈ কি হয়। তো মূল কথাটোলৈ আহিছোঁ। তো তাত কি হৈছিলে, আমাৰ এক্সামৰ আগতে চেকিং হৈছিলে, যেনেকৈ চবকেইটা মানে চেণ্টাৰতে হয়। তো তেনেকৈ আমাৰ ইয়াতেও এক্সাম হলতো হৈছে। তো তাত তেওঁলোকে কি কৰিলে, যেতিয়া ছোৱালীবিলাক মাতি আছে 6-7টাকৈ ছোৱালী ভিতৰলৈ যাবলৈ দি আছে আৰু লেফ্ট ছাইডে তেওঁলোকে কি কৰিছে, চেকিঙৰ ব্যৱস্থা কৰিছে। তাতে দুগৰাকী মহিলা আছে, তেখেতসকলে আমাক চেকিং কৰিছে। তো সেইটোলৈকে ঠিকেই আছে, চবতে চেকিং হয়, আমাৰ ইয়াতো হৈছে। কিন্তু কথাটো হৈছে তাতে যে চেকিং কৰাৰ নামত তেখেতসকলে আমাৰ যেনেকৈ বডিত টাচ কৰিছে, সেইটো বস্তু মোৰ মানে হজম নহ'ল। তেওঁলোকে কি কৰিছে, আপোনাৰ পেণ্টি পৰ্যন্ত খুলি পিনে চাইছে। আমি যিবিলাক মাৰ্জিতৰ ড্ৰেছ পিন্ধি যোৱা গৈছিলে, কুৰ্তি আৰু লেগিংছ পিন্ধি যোৱা গৈছিলে, তো লেগিংছৰ ভিতৰত তেওঁলোকে হাত ভৰাই ভৰাই চাইছে, পেণ্টিৰ ভিতৰত হাত ভৰাই ভৰাই চাইছে। মই নাজানো কি বিচাৰি আছিলে তাতে, তেওঁলোকে কি বিচাৰি পাব বুলি ভাবিছিলে। তেনেকৈ মই বুলি নহয়, তাতে বহুতগৰাকী যিমানগৰাকী তাতে পৰিছে মহিলা, গোটেইকেইজনীয়ে চাইছে। যোনে মেখেলা চাদৰ পিন্ধি গৈছে তেওঁলোকৰ মেখেলা দাঙি পেটিকোট দাঙি পৰ্যন্ত চাইছে। তো যিখন হাতে বেলেগৰ তাতে তেখেতে সোমাই পিনে হাতখন তেনেকৈ লেৰিকি পিটাই চাইছে, সেইখন হাতে আমাৰ তাতে মোৰ তাতেও স্পেচিয়েলি হেৰি কৰিছে। মোৰ যিটো একদমেই ভাল নাই লগা, মই একদমেই ভাল পোৱা নাই। আৰু তাতে মহিলাই কৰিছে বাৰু, মতা মানুহ নাছিলে, মহিলাই আহিছিলে। কিন্তু কথা হৈছে তেখেতসকলে তেনেকৈ আমাৰ বডিত চুবলৈ সাহস ক'ত পালে? আৰু এক নম্বৰ কথা, তেখেতসকলেতো তাতে পৰ্দা এখন থাকিব লাগিছিলে, কোনো ধৰণৰ পৰ্দাৰ ব্যৱস্থা নাই। মোক যেতিয়া চেক কৰি আছে, যেতিয়া তেওঁলোকে মানে হাত ভৰাই ভৰাই চাই আছে, মোক কুৰ্তিটো উল্টাকৈ দিছে, তাৰপিছত পেণ্টিৰ ভিতৰত হাত ভৰাই দিছে, তেতিয়া বাকীকেইজনে যিকেইজনে ৰৈ আছিলে লাইনত, তেওঁলোকে দেখি আছে, তেওঁলোকে চাই আছে। তেওঁলোকৰো মানে স্পেচনি লাগিছে, মোৰো শান্তি লাগিছে। মই কৈয়ে পালোঁ যে এনেকৈ নাচাব, আপুনি ভালকৈ চাওক, মই আপোনাক কোঅপাৰেট কৰিম নহয়। তো তেনেকৈ কৈ পালোঁ। তো তেখেতে তথাপিও আমাৰ কথা শুনা নাই, খালি ঘপা হাত চাত চব ভৰাই দিছে, পেণ্টি পৰ্যন্ত হাত সোমাইছে। তো তেনেকৈ তেখেতে মানে আমাৰ চেকিং কৰিছে। তাৰ পৰা আমি ওলাই আহিলোঁ। মই ভাবিলোঁ চাগে আমাৰ কেইটাৰ লগতে এনেকুৱা হৈছে নেকি। কিন্তু যেতিয়া আমি হলটো পালোঁ, পৰীক্ষা য'ত দিম তাৰ সন্মুখত যেতিয়া ৰোৱাৰ পিছত গম পালোঁ চবৰে একেই দশা। তাতে মোতকৈ সৰু ছোৱালীও আছিলে, ডাঙৰো আছিলে, চবেই একে কথাই কৈ আছে যে মানে হাতখন সোমাই দিছে, সেইখন হাতে বেলেগৰ হাততো সোমাইছে। এইবিলাক আনহাইজেনিকটো কথা হয়, আৰু এইবিলাক একো মানে হেৰি কথা নহয় ন, যে তেখেতসকলে আমাৰ বডিত এনেকৈ চুব বিনা কাপোৰে। মই লগালগ মানে পৰীক্ষা যেতিয়া খতম হৈছে, মোৰ লগৰ কেইজনকো ফোন কৰিছোঁ যে তহঁতৰ চেণ্টাৰতো এনেকুৱা টাইপৰ কিবা হৈছে নেকি। যে সিহঁতে ক'লে যে সিহঁতৰ চেণ্টাৰত এনেকুৱা একো হোৱা নাই, কাপোৰৰ ওপৰে তেওঁলোকে হেৰি কৰিছে, চেক কৰিছে, যেনেকৈ সাধাৰণতে চেক কৰে। আৰু আমিও আগে পিছে এনেকুৱা চেকিং দেখা নাই। ক'ব নোৱাৰোঁ তেওঁলোকে কি এক্সাম বুলি ভাবি পিনে কি ইমান হেৰি কৰিছে, ক'ব নোৱাৰোঁ। সেই বেলচৰৰ সেই চেণ্টাৰটোত, স্পেচিফিক সেই চেণ্টাৰটোতে যিমানখিনি আহিছিলে চবকে তেনেকুৱা কৰিছে। তো মোৰ লগৰ কেইজনে সুধোতেও কৈছে যে নাই, নৰ্মেল কৰিছে, আমিও ইমান এক্সাম দিছোঁ আজিলৈকে, কোনো এক্সামতে তেনেকুৱা ধৰণৰ চেকিং আমি পায়ে পোৱা নাছিলোঁ। ফ্ৰেন্ডছ, আপোনালোকে শুনিলে এয়া হৈছে যুৱতীগৰাকী নিজ মুখেৰে প্ৰকাশ কৰা এইটো মন্তব্য। তেওঁ নিজেই ফেচবুক লাইভৰ জৰিয়তে প্ৰকাশ কৰিছে যে তেওঁৰ লগত কি কি হৈছে। ফ্ৰেন্ডছ, এতিয়া কথা হ'ল, এই যুৱতীগৰাকীৰ লগত আচলতে কিয় এনেকৈ কৰা হ'ল। এতিয়া ইয়াত বহু কথাই আহি পৰিব। আচলতে যদি চাবলৈ যাওঁ, এই যুৱতীগৰাকীয়ে প্ৰকৃতাৰ্থতে সঁচা কথা কৈছেনে, সেইটো হৈছে এক নম্বৰ।
আৰু দ্বিতীয়তে যদি তেওঁ প্ৰকৃততে সঁচা কথা কৈছে তেতিয়াহ'লে সেইগৰাকী বিষয়াক বা সেই যিগৰাকী মহিলাই তেওঁক চেকিঙৰ নামত এই ধৰণৰ কাম কৰিলে তেওঁক আচলতে কোনে পাৰ্মিশ্যন দিছিল বা কোনে তেওঁক এই ধৰণে চেকিং কৰিবলৈ দিয়া হৈছিল সেইটো হৈছে 2 নম্বৰ কথা আৰু যদি তেওঁক অনুমতি দিয়া হৈছিল যে এনেকৈ চেকিং কৰিব লাগিব তেনেহলে অসমৰ আৰু বিভিন্ন চেণ্টাৰ আছিল য'ত পৰীক্ষাৰ্থীসকলে পৰীক্ষা দিছিল কিন্তু তাত তেনেকুৱা ধৰণৰ কিয় ঘটনা নহল বা কিয় নঘটিল সেইটো হৈছে ডাঙৰ প্ৰশ্ন এতিয়া কথা হল এই যুৱতীগৰাকীয়ে যি ধৰণৰ মন্তব্যত প্ৰকাশ কৰিলে ইয়া অসম চৰকাৰৰ তৰফৰ পৰা যদি তদন্ত কৰা হয় তেনেহলে কোন সঁচা কোন মিছা এয়া ওলাই পৰিব আসলতে যদি যুৱতীগৰাকীয়ে মিছাকৈ কৈছে বা এনেই কৈছে তেতিয়াহলে এই যুৱতীগৰাকীৰ ওপৰত তদন্ত বা কোনো ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু যদি এই যুৱতীগৰাকীয়ে সঁচাকৈ কৈছে তেনেহলে ইয়াৰ সঠিক উত্তৰ কোনে দিব বা সেইগৰাকী যিগৰাকীয়ে তেওঁক এই ধৰণে চেকিং কৰিছে বুলি যুৱতীগৰাকীয়ে উত্থাপন কৰিছে তেওঁৰ ওপৰত তদন্ত হ'বনে নহ'ব সেয়া ভৱিষ্যতে এক লক্ষণীয় বিষয় হৈ পৰিব ফ্ৰেণ্ডছ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু ভিডিঅ'টোৰ একেবাৰে শেষত আপোনালোকৰ মতামত প্ৰকাশ কৰক যে এই যুৱতীগৰাকীৰ লগত সঁচাকৈ এই ঘটনা ঘটিলনে আৰু যদি সঁচাকৈ ঘটিছে তেনেহলে এয়া ভাল কাম হৈছেনে আপোনালোকে নিশ্চয় কমেন্ট বক্সত জনাব